দাবি মানিব লাগিব অধ্যক্ষ মহোদয় হয় অধ্যক্ষ মহোদয় হয় আমার দাবি মানিব লাগিব আমার দাবি মানিব লাগিব We want justice. 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 We want justice. 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 Jila Prashashan hai. Jila Prashashan hai. Muskara tak Moday hai. Muskara tak Moday hai. Muskara tak Moday hai. Justice. Jila Prashashan hai. We want justice. 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 We want justice. Justice. Jila Prashashan hai. Muskara tak Moday hai. Nikartir se bole hata nikala bond karo. We want justice. 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 Muskara tak Moday hai. Jila Prashashan hai. Nikartir se bole hata nikala bond karo. We want justice. 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 We want justice. 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 বিদ্যালয়ত বহু দিনৰ পৰা এই বেমেজালি চলি আছে পইচা লৈ অধ্যক্ষ মহোদয়ে এডমিশন লৈছে ইয়াৰ উপৰি দুগৰাকী ষ্টুডেন্ট আছিল দুজনী ষ্টুডেন্ট আছিল হেন্ডিকেপ এজনী ষ্টুডেন্ট এডমিশন পোৱা নাই তাৰ পিছত এগৰাকী ষ্টুডেন্ট আছিল এডমিশন হৈছে এডমিশন প্ৰুফ আছে এডমিশন গ্ৰান্টেড বুলি জিমেইলত SMS আহিছিল ইহঁতক নিযুত মইনাৰ কথা কৈ প্ৰিন্সিপাল ৰুমত মাতি লৈছে লৈ ব্লেংক পেপাৰ সিগনেচাৰ কৰি লৈছে সিগনেচাৰ কৰি লৈ কৈছে যে তেখেতৰ এডমিশন কেনসেল হ'ল এইটো কি কথা তেখেতৰ এডমিশন হোৱাৰ পিছত ড্ৰেছ বনাইছে তাৰ পিছত এডমিশন কেনসেল কৰি দিলে ইয়াৰ পিছত মোৰ ডাঙৰ ভাইক আছিল 76% ষ্টুডেন্ট 4 বছৰ গ্যাপ থাকাৰ কাৰণে প্ৰিন্সিপালে ক'লে যে এডমিশন নহয় 4 বছৰ গ্যাপ আছে মই মানি লৈছো ঠিকে আছে 4 বছৰ গ্যাপ এডমিশন নলে মানি লৈছো কিন্তু 6 বছৰে গ্যাপ থকা ষ্টুডেন্ট 50% ষ্টুডেন্ট কেনেকৈ এডমিশন লল এইবিলাক তদন্ত এইবিলাক ডাটা আমালোকক লাগে অতি সোনকালে লাগে যদি নিদিয়ে ইয়াতকৈ বিক্ষোভ আন্দোলন কৰিবলৈ আমালোকে বাধ্য হ'ম হয় পইচাৰ বিনিময় এগৰাকী ষ্টুডেন্টৰ পৰা 20000 15000 25000 পৰা টকা দিছে যিজনে টকা দিছে এডমিশন হৈছে আৰু যিবিলাকে টকা দিয়া নাই এডমিশন হোৱা নাই প্ৰতি বছৰে এনেকুৱা হৈ থাকে ইয়াৰ পৰা মিনিমাম 200 ষ্টুডেন্ট 175 মান ষ্টুডেন্টতকৈ অধিক এইবেলি পইচা লৈ এডমিশন কৰিছে পইচা আমাৰ অধ্যক্ষ মহোদয় লয় অধ্যক্ষ মহোদয় প্লাস আমাৰ এডমিশনৰ যিবিলাক এডমিশন আছে এই সকলো জড়িত হৈ আছে অধ্যক্ষ মহোদয় শাহৰ আলী ইছলাম এগৈ স্কিমৰ ফলত এইজনী ছোৱালী সুসাইড কৰিব এনেকুৱা অৱস্থা আমাৰ ল'ৰা ছোৱালীবিলাক ৱাছৰুমত গৈ পেচাব কৰিব নোৱাৰে